ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ভিডিঅ' ভাল পাইছে লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু কমেণ্টত আপোনালোকৰ মতামত জনাব আজি হৈছে ইংৰাজীৰ 4 আগষ্ট 2025 অসমীয়াৰ 18 শাওন আৰু মহাদেৱৰ বাৰ আজি সোমবাৰ আজি শাওন মাহৰ তৃতীয়টো সোমবাৰ আশা কৰোঁ এই তৃতীয়টো সোমবাৰে আপোনালোকৰ জীৱনলৈ শান্তি সমৃদ্ধি সুখ আৰু পবিত্ৰতা কঢ়িয়াই আনক আৰু শিৱৰ কৃপা আনিবলৈ এটা আধ্যাত্মিক দিশৰ সূচনা কৰক তাৰ এই কামনাৰে আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ এতিয়া শুক্লপক্ষ তিথি দশমী তিথি নক্ষত্ৰ অনুৰাধা নক্ষত্ৰ চন্দ্ৰ বৃশ্চিক ৰাশিত আছে ৰাহুকাল সময় পুৱা 7:30 পৰা পুৱা 9 বজালৈ শুভ সময় হৈছে দুপৰীয়া 3:09 পৰা 6:09 যাত্ৰাৰ শুভ দিশ হৈছে উত্তৰ দিশ যাত্ৰাৰ অশুভ দিশ হৈছে পূব আৰু দক্ষিণ পূব দিশ যদি পূব আৰু দক্ষিণ পূব দিশত যাত্ৰা কৰাত অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেনে মৌ খাই যাত্ৰা আৰম্ভ কৰিব যেতিয়া আপোনাৰ যদি চাচুল দুখ আছিলে সেয়া পৰিহাৰ হ'ব আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হ'ল বৃষ ৰাশি মিথুন ৰাশি কন্যা ৰাশি বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশি সতৰ্ক হ'বলগীয়া ৰাশিসমূহ হ'ল মেঘ ৰাশি সিংহ ৰাশি আৰু ধনু ৰাশি আজিৰ জ্যোতিষৰ মহা সমাধান হৈছে এই দিনটো সফলতা লাভ কৰিবলৈ শিৱলিংগত কেঁচা গাখীৰ আগবঢ়াওক জলাভিষেক কৰক আৰু 3টা পাতৰ বেলপাত অৰ্পণ কৰক তেতিয়া আপোনালোকে আজিৰ দিনটোৰ বিশেষ ফল লাভ কৰিবলৈ সক্ষম হ'ব আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মেঘ ৰাশিৰ 4 আগষ্ট দিনটো মেঘ ৰাশি জাতিকাৰ বাবে উৎসাহ আৰু কৰ্ম উদ্যমেৰে ভৰা হ'ব মংগলৰ শক্তিশালী প্ৰভাৱৰ বাবে আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে সুন্দৰ সময় কটাব অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে পৰিয়ালৰ সৈতে মতানৈক্যৰ পৰা আঁতৰি থাকক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই দিনটো শুভ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতৰ্ক থাকক বিশেষকৈ মাথাৰ বিষৰ সম্ভাৱনা আছে যোগাসন আৰু ধ্যান কৰিলে ইয়াৰ উপকাৰ লাভ কৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব তথাপিও অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাটো উপযোগী হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে সহকৰ্মীৰ সৈতে সহযোগিতা বজাই ৰাখক শুভ সংখ্যা হৈছে 1 আৰু 9 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ সমাধান হৈছে হনুমান চালিচা পাঠ কৰক আৰু ৰঙা ফুল মন্দিৰত অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি আছে বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শুক্ৰৰ প্ৰভাৱৰ ওপৰত দিনটোৰ আনন্দময় হ'ব শুক্ৰৰ প্ৰভাৱ আছে সেইবাবে দিনটো আপোনাৰ আনন্দময় হ'ব সৃজনশীল কামত সফলতা লাভ কৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব প্ৰেমৰ ক্ষেত্ৰত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা দেখা যায় শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পৰিকল্পনা আৰু সৃজনশীল বিষয়ত ভাল ফলাফলৰ যোগ আছে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণ থাকিব তথাপিও পেটৰ সমস্যাৰ পৰা সাৱধান হওক আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা আছে বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব নতুন প্ৰকল্পত হাত দিব পাৰে শুভ সংখ্যা হৈছে 6 আৰু 15 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং আৰু জ্যোতিষৰ সমাধান হৈছে শুক্ৰৰ মন্ত্ৰ জপ কৰক আৰু মিঠাই দান কৰক ইয়াৰ পিছত ৰাখিছে মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বুধৰ প্ৰভাৱত দিনটো যোগাযোগ আৰু বুদ্ধি দীপ্ত কামৰ বাবে শুভ হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত কৰ্ম বন্ধুবৰ্গৰ সৈতে সময় কটোৱাৰ সুযোগ পাব প্ৰেমৰ ক্ষেত্ৰত সৰলতা বজাই ৰাখক শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো আজি উৎপাদনশীল হ'ব স্বাস্থ্য মানসিক চাপৰ পৰা আঁতৰি থাকক প্ৰকৃতিৰ মাজত সময় কটাওক আৰ্থিক ক্ষেত্ৰত আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক কৰ্মজীৱনৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে নতুন চুক্তিৰ সম্ভাৱনা আছে চাকৰিয়ালসকলৰ বাবে পদোন্নতিৰ যোগ আছে
শুভ সংখ্যা হৈছে 5 আৰু 14। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ সমাধান হৈছে গণেশৰ পূজা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। আজি চন্দ্ৰৰ শান্ত প্ৰভাৱত দিনটো আৱেগিকভাৱে স্থিতিশীল হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সম্পৰ্ক মজবুত হ'ব। প্ৰেমত গভীৰ পূজা কৰাৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত ইতিহাস আৰু সাহিত্যৰ ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো আজি শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ সৈতে জড়িত সমস্যাৰ পৰা সাৱধান হওক। পৰ্যাপ্ত পানী পান কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি সাধাৰণ থাকিব। বিনিয়োগৰ পৰিকল্পনা স্থগিত ৰাখক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰিব। নতুন প্ৰকল্পৰ বাবে এই দিনটো উপযুক্ত নহয়, সেয়ে আপুনি নতুন প্ৰকল্পত হাত নিদিব। শুভ সংখ্যা হৈছে 2 আৰু 7। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। জ্যোতিষৰ সমাধান হৈছে শিৱলিংগত দুগ্ধ অৰ্পণ কৰক আৰু চন্দ্ৰৰ মন্ত্ৰ জপ কৰক। সিংহ ৰাশি। ইয়াৰ পিছত ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সূৰ্যৰ শক্তিশালী প্ৰভাৱত নেতৃত্বৰ গুণ প্ৰকাশ পাব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আকৰ্ষণীয় ব্যক্তিত্বৰ প্ৰভাৱ দেখা যাব। পৰিয়ালৰ সৈতে সময় কটাওক। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰস্তুতিৰ বাবে দিনটো আজি হ'ব। মনোযোগ বজাই ৰখাটো আপোনাৰ বাবে উপযোগী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যাৰ পৰা আপুনি সাৱধান হওক। সেয়ে প্ৰাণায়াম কৰাটো আপোনাৰ বাবে উপযোগী হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায়। বিনিয়োগৰ বাবে পৰিকল্পনা আজি কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ আজি সন্মান বাঢ়িব। নতুন প্ৰকল্পত সফলতাৰ যোগ দেখা যায়। শুভ সংখ্যা হৈছে 1 আৰু 5। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। জ্যোতিষৰ সমাধান হৈছে সূৰ্যৰ মন্ত্ৰ জপ কৰক আৰু তামৰ পাতত জল অৰ্পণ কৰক। কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে বুধৰ শুভ প্ৰভাৱত দিনটো বিশ্লেষণাত্মক কামৰ বাবে উপযুক্ত। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে মতানৈক্যৰ পৰা বিৰত থাকক। প্ৰেমত ধৈৰ্য ধৰক। শিক্ষাৰ ক্ষেত্ৰত গণিত আৰু বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো আজি শুভ দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত পাচনতন্ত্ৰৰ সমস্যাৰ পৰা সাৱধান হওক। সেয়ে সুষম খাদ্য আজি গ্ৰহণ কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি মধ্যম। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত বিশদ পৰিকল্পনাৰ দ্বাৰা সফলতা লাভৰ সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে 3 আৰু 8। শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ সমাধান হৈছে বিষ্ণুৰ পূজা কৰক আৰু তুলসী পাত অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। শুক্ৰৰ প্ৰভাৱত দিনটো সৌন্দৰ্য আৰু সম্পৰ্কৰ বাবে শুভ হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা দেখা যায়। পৰিয়ালৰ সৈতে সময় কটাওক। শিক্ষাৰ ক্ষেত্ৰত শিল্পকলা আৰু সামাজিক বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো আজি শুভ দেখা যায়। ছাত্ৰ ছাত্ৰীৰ বাবে আজি সেয়ে দিনটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণ থাকিব। নিয়মিত ব্যায়াম কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক ব্যৱসায়ৰ লাভৰ সম্ভাৱনা। আৰ্থিক ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি লাভৰ আজি সম্ভাৱনা দেখা যায়। নতুন বিনিয়োগৰ পৰিকল্পনা আজি কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বাঢ়িব। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ সময় হৈছে সন্ধিয়া 4 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী ৰং। জ্যোতিষৰ সমাধান হৈছে লক্ষ্মীৰ পূজা কৰক আৰু সুগন্ধি ফুল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মংগলৰ প্ৰভাৱত দিনটো কৰ্মত দৃঢ়তাৰে ভৰা হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত গভীৰ আৱেগৰ প্ৰকাশ কৰিব। পৰিয়ালৰ সৈতে মতানৈক্যৰ পৰা বিৰত থাকক। শিক্ষাৰ ক্ষেত্ৰত গৱেষণাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। বিশেষকৈ তেজৰ সৈতে জড়িত সমস্যাৰ পৰা। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি মধ্যম। ঋণ লোৱাৰ পৰা বিৰত থাকক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্য ধৰিব লাগিব। সেয়ে শুভ সংখ্যা হৈছে 8 আৰু 17। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে মেৰুণ ৰং। জ্যোতিষৰ সমাধান হৈছে হনুমানৰ পূজা কৰক আৰু লাল চন্দনৰ তিলক লগাওক।
ইয়াৰ পিছত ৰাখিছে ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। ধনুৰাশিৰ বৃহস্পতি শুভ প্ৰভাৱত দিনটো জ্ঞান আৰু আধ্যাত্মিকতাৰ বাবে উপযুক্ত। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সম্পৰ্ক মজবুত হ'ব। প্ৰেমত সততা বজাই ৰাখক। শিক্ষাৰ ক্ষেত্ৰত দৰ্শন আৰু ধৰ্মীয় বিষয়ত ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো আজি শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব। নিয়মিত ব্যায়াম কৰাটো উপযোগী হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায়। বিনিয়োগৰ বাবে পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব। সৃজনশীল কামত সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 3 আৰু 12। শুভ সময় হৈছে দুপৰীয়া 11 বজাৰ পৰা 1 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ সমাধান হৈছে বৃহস্পতিৰ মন্ত্ৰ জপ কৰক আৰু হালধীয়া বস্তু দান কৰক। ইয়াৰ পিছত ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। শনিৰ প্ৰভাৱত দিনটো কঠোৰ পৰিশ্ৰমৰ বাবে উপযুক্ত। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটাওক। প্ৰেমত ধৈৰ্যৰ প্ৰয়োজন আছে। শিক্ষাৰ ক্ষেত্ৰত ব্যৱসায় আৰু পৰিচালনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ সমস্যাৰ পৰা সাৱধান হওক। কেলছিয়ামযুক্ত খাদ্য গ্ৰহণ কৰক। আৰ্থিক দিশত স্থিতিশীল হ'ব আজি। নতুন বিনিয়োগৰ পৰা আজি সেইবুলি বিৰত থকাটো উপযোগী হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত ধৈৰ্যৰে কাম কৰক। সন্মান আজি আপুনি কৰ্মক্ষেত্ৰত বাঢ়িব। শুভ সংখ্যা হৈছে 8 আৰু 10। শুভ সময় হৈছে সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ক'লা ৰং। জ্যোতিষৰ সমাধান হৈছে শনিৰ মন্ত্ৰ জপ কৰক আৰু ক'লা তিল দান কৰক। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে ৰাহুৰ প্ৰভাৱত আজি সামগ্ৰিক প্ৰভাৱ। ৰাহুৰ প্ৰভাৱত দিনটো নতুন পৰিকল্পনাৰ বাবে আজি শুভ হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ সৈতে সময় কটাওক। প্ৰেমত নতুন সম্ভাৱনা দেখা যায়। শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তি আৰু উদ্ভাৱনৰ ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো আজি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা আঁতৰি থাকক। ধ্যান কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায়। বিনিয়োগৰ বাবে পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পত সফলতা লাভ কৰিব। সহকৰ্মীৰ সৈতে সহযোগিতা বজাই ৰাখক। শুভ সংখ্যা হৈছে 4 আৰু 11। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ সমাধান হৈছে দুৰ্গাৰ পূজা কৰক আৰু নীলা ফুল অৰ্পণ কৰক। আজি দৈনিক ৰাশিফলৰ একেবাৰে শেষৰটো ৰাশিফল মীন ৰাশি। মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃহস্পতিৰ শুভ প্ৰভাৱত দিনটো আধ্যাত্মিক আৰু সৃজনশীলতাৰে ভৰা হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ গভীৰ সম্পৰ্কৰ সম্ভাৱনা। পৰিয়ালৰ সৈতে সময় কটাওক। শিক্ষাৰ ক্ষেত্ৰত শিল্পকলা আৰু সাহিত্যৰ ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো আজি শুভ দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব। পানীৰ সৈতে জড়িত সমস্যাৰ পৰা আপুনি সাৱধান হওক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা আছে। বিনিয়োগৰ বাবে পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সৃজনশীল কামত সফলতা লাভ কৰিব। নতুন সুযোগ আজি দিনটোত আপুনি লাভ কৰিব পাৰে। আজি শুভ সংখ্যা হৈছে আপোনাৰ 3 আৰু 7। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ সমাধান হৈছে বিষ্ণুৰ পূজা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। এইখিনি কৰিলে আপুনি নিশ্চয় শুভ ফল লাভ কৰিব দিনটোত। আৰু বন্ধুসকল, আজিৰ দিনটোত আপোনালোকে শুভ ফল লাভ কৰক তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।